নমস্কাৰ, ওয়েলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু বহুত দিনৰ মূৰত এটা ভিডিঅ' আৰম্ভ কৰি দিছোঁ। মানে আজি হৈছে সৰস্বতী পূজা আৰু সৰস্বতী পূজাত যাব লাগিব বাবুৰ স্কুলত। তো তাৰ কাৰণে ৰেডি হৈ আছোঁ। মানে সৰস্বতী পূজাত যাওঁ বুলি নকৰিবা আজি। সৰস্বতী পূজাত যাওঁ বুলি মানে নাই, বছৰ মূৰত একবাৰে, কিন্তু গা সিমান এটা ঠিক নহয়, মানে অলপ জ্বৰ টাইপৰ হৈ আছে। তো হ'লেও মানে জ্বৰ হ'লেও নগ'লেতো বেয়া লাগিব, বছৰৰ মূৰত একবাৰে পূজা আহে। তো সেইকাৰণে ভাবিছোঁ একবাৰ পূজাত যাই সেৱাটো কৰি আহোঁ, ল'ৰাকো একবাৰ লৈ যাওঁ, সি ভাল পাব। তো সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কি কৰোঁ পূজা আজিৰ দিনটোত, আৰু পূজা বুলি নহয়, আজিৰ দিনটোত কি কৰোঁ দেখাই থাকিম, চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। আৰু আমাৰ যিবোৰ মোক কৰি দিছে, মানে মই ৰেডি হওঁতে সি মোক চব বস্তু দি আছে। মানে এয়া মোক ৰ'জ মাৰি ল'ব দিছে, তাৰমানে ৰ'জটো লগাই ল'ব দিছে। এয়া এইফালেও আছে, এইফালে আছে এইবিলাক ৰ'জ, তাৰমানে এইবিলাক লগাই ল'ব দিছে। তাৰপিছত আকৌ মোক এয়া আঙুঠি পিন্ধাই দিছে ধুনীয়াকৈ, দেখা পাইছে। মোক এইটো অসমীয়া গহনাৰ আঙুঠি পিন্ধাই দিছে, সি পিন্ধাই দিছে। তো মোক এইবিলাক পিন্ধাই দিব দিছে। ইয়াৰিংছ মোক মানে পিন্ধিব দিছে, এইটো ইয়াৰিংছ, সেইকাৰণে তাৰ পচন্দ মতে পিন্ধি লৈছোঁ। আজি যি ভাল দেখিলে দেখিব, বেয়া দেখিলে দেখিব, তাৰ পচন্দৰ পিন্ধি লৈছে না যিবোৰ। তোমাৰ ভাল লাগি গৈছে না? হে, তুমি কি পিন্ধিছা? আৰু চক্স আৰু জোতাটো পিন্ধিব বাকী আছে, এইটো যিবোৰ লুক। আৰু গামোচা ল'ব লাগিব। পুৰা ওলাই ৰেডি হৈ গৈছোঁ। এতিয়া যোৱা কথা অলপ মানুহ 12:30 বাজিলে বাৰু। তো এতিয়া যাওঁ সোনকালে, যাই পেলাই চাকি ধূপ জ্বলাই আহোঁ, তাতে যি কৰিব লগা আছে কৰোঁ। যিবোৰ জোতা পিন্ধাই যোগাৰ পাতি লৈ লৈছে আমাৰ ল'ৰাটো, হিৰো হৈ গৈছে। ল'ৰা আগে আগে, মই পিছে পিছে যাই আছোঁ। এনেকৈ লৰাই নলয়, চিটকি যাব এতিয়া। সৰস্বতী পূজা যোৱা বহুত দিনেই হ'ল, তাৰমানে গা কৈছোঁৱে আগতে, গা ইমান এটা ঠিক নহয়, গতিকে এডিট কৰাও হোৱা নাই। এতিয়া মানে মই কেইদিনমান পিছতে মানে ভইচ অভাৰ কৰি আছোঁ। এইফালে পূজাৰ মানে পূজা যিহেতু এইবাৰ 2 দিনীয়াকৈ হৈছে, মানে সৰস্বতী পূজা, গণেশ পূজা আৰু সৰস্বতী পূজা একেলগে লাগিছে। মানে গণেশ পূজা শেষ হোৱাৰ পিছত সৰস্বতী পূজা দেৰিকৈ লাগিছে। তো সেইকাৰণে দেৰিকৈ মানে পূজা আৰম্ভ কৰিছে। এইফালে যোগাৰ জাতি চব কৰি আছে, আমিও ঘৰৰ মানে অলপ টাইম ৰখি দিছোঁ, মানে যোগাৰ জাতি হোৱাই নাই। এইফালে হৈছে যিবোৰ এইবিলাক লগৰ ল'ৰা ছোৱালী, মানে এইখিনি হৈছে সিহঁতৰ লগৰ LKG ক্লাছৰ, তাৰমানে সিহঁতে খেলি খুব ভাল পাইছে, তাৰ কাৰণে আহিছোঁ। আচলতে মোৰ গা ইমান এটা ঠিক নহয়। আৰু এইফালে তাৰমানে পূজা কৰিব পৰা হৈছে, চাকি বন্তি জ্বলাব পৰা হৈছে। তো চাকি বন্তি জ্বলাই আছে, ময়ো জ্বলাই আহিলোঁ। মানে ঘৰতো অৱশ্যে সৰস্বতী পূজা আৰু গণেশ পূজা নকৰা নহয়, মানে পূজা নহয়, ঘৰতে আমি যেনেকৈ ধৰক সদায় আমি চাকি বন্তি জ্বলাওঁ, গণেশ বাবা আৰু সৰস্বতী মাক এনেকৈ তাৰ পঢ়া টেবুলত এনেকৈ অলপমান পূজা কৰা হৈছে আৰু চাকি বন্তি জ্বলোৱা হৈছে। সৰস্বতী পূজাৰ দিনা ইমান মানে কিবা এটা ভাল লাগে ন, ইমান সৰু সৰু ল'ৰা ছোৱালীবিলাক, মানে ছোৱালীবিলাকক বিশেষকৈ বহুত বেছি ভাল লাগে। ইমান ধুনীয়াকৈ দেখিছেনে, সাজি কাচি আহিছে, চাদৰ মেখেলা, কোনোবাই লেহেংগা, বৰ ধুনীয়া লাগিছে। মানে একদম সৰু সৰু টিকলা ল'ৰা ছোৱালীবিলাকক এনেকৈ দেখিলে মানে সদায়তো ইউনিফৰ্মত দেখা পাওঁ। আৰু পূজা শেষে প্ৰায়, মানে হোম পুৰি আছে। চাওঁ, প্ৰসাদ ল'লা নেকি? আৰু কি পিন্ধাই দিছে? চাওঁ, আহা যাবা, আহা, এতিয়া আমি যাওঁ ঘৰত। পূজা শেষ, প্ৰসাদ চসাদ লৈ আহি আছে। হে, যাম দিয়া। তাতে আজি স্কুলৰ বহুত আছে, পূজা খাই আহিলোঁ। আমাৰ খানা আছে, খানা দেখাম ৰ'ব। এটা কথা পাহৰি থাকিলোঁ, মানে স্কুলতো খানা খুৱাইছে, খানা মানে খিচিৰি খুৱাইছে পিছফালৰ হেৰিখনত। মই সিফালে মানে স্কুলত খানা খোৱা নাই, খিচিৰি খুৱাইছে, আৰু বা কি খুৱাইছে মই যোৱাই নাই, যিহেতু গমো পোৱা নাই। খানা মানে ভণ্টিহঁতৰ ঘৰত খানা, মানে খিচিৰি খানা বহুত দিনৰ পৰা খাম বুলি ভাবি আছিলোঁ, কিন্তু সময় কোনোদিন মিলাই নাছিল। আজি মানে যিহেতু সৰস্বতী পূজাও, গতিকে আজিতকেতো আৰু ভাল দিন হ'ব নোৱাৰেই আৰু, গতিকে খিচিৰি এইবিলাক চব মানে বনাই থৈ দিছে। আলু ভাজি কি বনাইছে দেখাম, আৰু আজি খানা খাম। কিমান আছে চাটনি?
আলু বাংলা ভাজা কি মনোযোগ দি খাই আছা তো একদম পুরো মানে মুকুট ভরে দিছে একদম তুলি দিছে এই বাহ স্টাইলতে তুমি কেনেকে খোৱা আজিৰ খানাত আছে খিচিৰি আলু ভাজা বেঙেনা ভাজা চালাড তাৰপিছত বটা পাপৰ আৰু কি আছিল আৰু মেইন বস্তুটো হৈছে বিলাহীৰ টক আছিল আৰু আমাৰ খানা খাই শেষ তামোল চামোল খাই পুৰা ভাত মুক্তি কৰি ল'লোঁ আৰু এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে নিশ্চয় জনাব যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আজিলৈ আহিছোঁ লৈ আহিম আৰু নতুন ভিডিঅ' আজিলৈ বাই